পুলিচেও কৰবাত নহয় কৰবাত ৰাজনৈতিক শক্তিৰ ওচৰত সেৱা মানিছে নেকি? যদি কাৰোবাৰ সৎ সাহস আছে আজি এতিয়া অসমীয়া মুৰ্দাবাদ দিয়ক, যুৱ ছাত্ৰ পৰিষদে কি কৰিব পাৰে এই কথাটো প্ৰমাণ সহকাৰে। এইখন অসমতে খাব, এইখন অসমতে শুব আৰু অসমীয়াকে গৌৰৱ দিব, অসমীয়াকে মাৰধৰ কৰিব, এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি নলওঁ। এই আলোক ত্ৰিপাঠী অসমৰ কি হয়? এই আলোক ত্ৰিপাঠী অসমৰ প্ৰতি অৱদান কি আছে? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খিলঞ্জীয়া জনগোষ্ঠীয় জনজাতীয় অসমীয়া মানুহৰ প্ৰতিটো বিপদৰ সময়ত আমি আছোঁ আৰু অনাদিকাললৈকে আমি থাকিম। একেবাৰে স্পষ্ট কথাটো হ'ল যে যিসকল বহিৰাগত বনিয়াই আহি অসমত তেওঁলোকে থাকিবলৈ লৈছে, অসমত ব্যৱসায় বাণিজ্য কৰি তেওঁলোকে আমাকে লুটিপুটি খাই আছে, যে সেইসকল বহিৰাগত বনিয়াই আকৌ অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি তেওঁলোকে অসমীয়া হ'বলৈ নিশিকিব, অসমীয়া মানুহক মুৰ্দাবাদ দিব, এই কথাটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলয়। যদি তেওঁলোকে অসমত থাকিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে অসমৰ প্ৰতিটো মানুহৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাশীল হ'ব লাগিব, অসমৰ ভাষা সাহিত্য সংস্কৃতিক তেওঁলোকে সন্মান কৰিব লাগিব। আৰু যদি তেওঁলোকে সন্মান কৰিব নাজানে গতিকে ইয়াৰ ব্যৱস্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰহণ কৰিব। আৰু এটা কথা একেবাৰে স্পষ্ট, যোৱাকালি সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ হৈছে, ইয়াৰ আমাৰ সামাজিকভাৱে আগভাগ লোৱা ব্যক্তিৰ ওপৰত আক্ৰমণ হৈছে, অসম পুলিচৰ ওপৰত আক্ৰমণ হৈছে। গতিকে এই যে আক্ৰমণ হৈছে গতিকে সেইসকল ব্যক্তিক আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ যে প্ৰত্যাক্ৰমণৰ কাৰণে তেওঁলোকে সাজু থাকিব লাগিব, কিমান দিন ক'ত লুকাই থাকিব। আৰু অসম পুলিচক এটা কথা আমি একদম স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে তেখেতসকলে বিভিন্ন ঘটনাত সামাজিক মাধ্যমৰ ফুটেজ চাই তেওঁলোকে সেই মানুহবিলাকক কাৰায়ত্ব কৰে, কিন্তু আজিলৈকে যোৱাকালিৰ ঘটনাত অসমীয়া মুৰ্দাবাদ দিয়া, অসমীয়া মানুহজনক ৰাজপথত গুৰুলা গুৰুকৈ প্ৰহাৰ কৰা সেই এজনকো আজিলৈকে তেওঁলোকে কাৰায়ত্ব কৰিব পাৰে, এৰেষ্ট কৰিব পৰা নাই। তাৰ অৰ্থটো কি যে অসম পুলিচেও কৰবাত নহয় কৰবাত ৰাজনৈতিক শক্তিৰ ওচৰত সেৱা মানিছে নেকি? যিহেতু ইয়াৰ প্ৰতিনিধিগৰাকী হয়তো অনা অসমীয়া বহিৰাগত, স্পষ্টভাৱে কৈছোঁ বহিৰাগত, যে তেওঁৰ ভয়ত কৰবাত আৰক্ষী বিভাগ কম্পমান হৈ আছে নেকি? আৰু আমি এই খিলঞ্জীয়াৰ চৰকাৰখনক কৈছোঁ যে তেখেতসকলে কয় যে এইখন বোলে খিলঞ্জীয়াৰ চৰকাৰ, 4-5জন মানুহক বাদ দি বেছিভাগ প্ৰতিনিধি আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতিনিধি, জনগোষ্ঠীয় প্ৰতিনিধি, জনজাতি মানুহৰ প্ৰতিনিধি। তেওঁলোকে যদি অসমীয়া মুৰ্দাবাদ দিয়াৰ পিছতো তেওঁলোকে যদি কেৱল ৰাজনৈতিক স্বাৰ্থত মনে মনে থাকিব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক আজি স্পষ্টভাৱে কৈছোঁ যে এই বিহাৰী সম্প্ৰদায়ৰ মানুহবিলাকৰ ওচৰত আহি তেওঁলোকে আঁঠু লওক, তেওঁলোকে শৰণাপন্ন হওক। আৰু অসমীয়া যি মানুহৰ প্ৰতিনিধি বুলি কয়, খিলঞ্জীয়া মানুহৰ যি প্ৰতিনিধি বুলি কয়, ভূমিৰ অধিকাৰ বা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা কয়, জাতি মাটি ভেটিৰ চৰকাৰ বুলি কথা কয়, তেওঁলোকৰ এই কোৱাৰ অধিকাৰ কেতিয়াও নাথাকে। গতিকে আমি যুৱ ছাত্ৰ পৰিষদে আজি ইয়ালৈ আহিছোঁ, যিসকলে কালি অসমীয়া মুৰ্দাবাদ দিছিল, যদি কাৰোবাৰ সৎ সাহস আছে আজি এতিয়া অসমীয়া মুৰ্দাবাদ দিয়ক, যুৱ ছাত্ৰ পৰিষদে কি কৰিব পাৰে এই কথাটো প্ৰমাণ সহকাৰে দাঙি ধৰিব। আৰু এটা কথা, কালি যিটো ঘটনাত সন্মুখৰ পৰা নেতৃত্ব দিয়া যিজন লোক তেওঁলোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে, ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক বিজয় গুপ্তাৰ সৌহাৰ্দস্বৰূপ অলোক ত্ৰিপাঠী। নাই, এতিয়া সেই কথাটোৱে আল্টিমেটলি হ'ল, যিহেতু বিজয় গুপ্তাৰ একেবাৰে সৌহাৰ্দস্বৰূপ, সেইকাৰণে আৰক্ষী প্ৰশাসনৰ হাত ভৰি ক'ৰবাত বান্ধি আছে নেকি? যদি প্ৰক্ৰিয়াত সেই যিগৰাকী আৰক্ষীক ইয়াত কালি শাৰীৰিকভাৱে অৱস্থিত কৰিলে, যে আৰক্ষী বিভাগৰ সেই মানুহজনৰ প্ৰতি দায়িত্ব নাই নেকি? যে একেলগে এটা বিভাগত কৰ্মৰত এজন মানুহ যিয়ে অহৰহ জনতাৰ সেৱাৰ কাৰণে কাম কৰিছে, জনসাধাৰণক নিৰাপত্তা দিয়াৰ কাম কৰিছে, যে সেই মানুহগৰাকী যেতিয়া নিৰাপত্তাহীনতাত ভুগিছে তেতিয়া অসম আৰক্ষীৰ দায়িত্ব কি আছিল? গতিকে অসম আৰক্ষীক আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ যে যদি অনাগত 24 ঘণ্টাৰ ভিতৰত এই সামাজিক মাধ্যমত ভাইৰেল হোৱা যিকেইটা কালপিত আছে তেওঁলোকক যদি এৰেষ্ট নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হ'ব লগা পৰিস্থিতি আৰু পৰিৱেশৰ কাৰণে অসম পুলিচ দায়ী হ'ব। আৰু অসমীয়াৰ ওপৰত প্ৰহাৰ কৰা, সংবাদকৰ্মীৰ ওপৰত প্ৰহাৰ কৰা এই অনা অসমীয়া লবিৰ যোনে প্ৰশ্ৰয় দিছে, সেই প্ৰশ্ৰয় দিয়া আমি গম পাইছোঁ সদৌ অসম কাবাডী সন্থাৰ সভাপতি আলোক ত্ৰিপাঠী বুলি এই ব্যক্তিজনে উচতনিৰ ফলতে কালি কাজিয়াখনৰ সূত্ৰপাত হৈছে। তেখেতক আৰক্ষীয়ে কৰায়ত্ব কৰি অন্তে বলে দৃষ্টান্তমূলক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগিব, অন্যথা কিন্তু প্ৰতিবাদ চলিছে, প্ৰতিবাদ চলিব। আলোক ত্ৰিপাঠী কিন্তু বিজয় গুপ্তাৰ সৌহাৰ্দস্বৰূপ। কোন সৌহাৰ্দস্বৰূপ কোন বাহাদস্বৰূপ আমি ক'বলগীয়া নাই। যোনে দুখ কৰিছে, যাৰ উচতনিৰ ফলত আজি এনেকুৱা ধৰণৰ এখন অসমীয়া আৰু অনা অসমীয়াৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছে, সেই কাল্পিতক অনতিপলমে কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে। চাওক, এজন জনপ্ৰতিনিধি যদি এইটো ক্ষেত্ৰত নিমাত হৈ থাকে, কাৰণ তেওঁৰ অধ্যক্ষিত এটা অঞ্চলত এনেকুৱা ধৰণৰ অসমীয়া আৰু অনা অসমীয়াৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ল, য'ত অসমীয়া গৌৰৱ দিব পৰা হ'ল এইখন অসমতে থাকিব, এইখন অসমতে খাব, এইখন অসমতে শুব আৰু অসমীয়াকে গৌৰৱ দিব, অসমীয়াকে মাৰধৰ কৰিব, এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি নলওঁ। এটা কথা ঠিক, যদি অন্তে বলমে আৰক্ষী বাহিনী নিজৰ কৰ্ম নকৰে আৰু এই দোষীক
কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা নকৰে আমি কিন্তু ৰাইজৰ সহযোগত আমি কিন্তু প্ৰতিবাদী কণ্ঠ আমি আগবঢ়াই লৈ গুচি যাম। একদম কথা স্পষ্ট যে অসমত আৰু অসমীয়া মানুহ কেতিয়াও আৰু অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰিম। অনা অসমীয়া লোকে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব আমি এইটো কেতিয়াও আমি গ্ৰহণ নকৰিম। কিন্তু আৰু আজি আমি অসমত আমাৰ অসমীয়া মানুহতো গৈ কাহানি বা বিহাৰত গৈ পিনে বিহাৰী লোকক অত্যাচাৰ কৰা নাই, কাহানি বা অসমীয়া মানুহ গৈ ৰাজস্থান বা দিল্লীত গৈ পিনে অত্যাচাৰ কৰা নাই, তেতিয়াহ'লে আমাৰ অসমত অসমীয়া ভূমিপুত্ৰ লোকৰ ওপৰত এনেদৰে অত্যাচাৰ কিয় কৰিব। আৰু যোৱাকালি ঘটনাটো এটা লজ্জিত ঘটনা। আজি সমগ্ৰ অসমত প্ৰতিবাদ হৈছে, সমগ্ৰ অসমীয়া লোক আজি উত্তেজিত হৈ আছে। কিয় হৈছে? কাৰণ এইখন যিখন চৰকাৰ অসমত আছিলে এই চৰকাৰখন আজি মেণ্ডেট দি পিনে 102টা আসনত অসমীয়া মানুহে জিকাই পঠাইছিলে। আজি কিন্তু যোৱাকালি ঘটনাটো প্ৰায় 24 ঘণ্টা সময়সীমা উকলি গ'ল। আজিলৈকে এজনো কালপিতক এই চৰকাৰখনে কিয় এৰেষ্ট কৰিব পৰা নাই? আমাৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰ চৰকাৰ কয়, খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কৰে। আৰু এই অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ প্ৰশ্ন, আজি তেওঁ কাৰ লগত থাকিব? তেওঁ অসমীয়া ভূমিপুত্ৰ লোকসকলৰ লগত থাকিব বিচাৰে নে তেওঁ অনা অসমীয়া লোকৰ যিসকল লোকে ইয়াত আহি আমাক লুটিপুটি খাই আকৌ আমাৰ ওপৰত অত্যাচাৰ কৰে তেওঁলোকৰ লগত থাকিব বিচাৰিব? আৰু যোৱাকালি ঘটনাটো হৈ যোৱাৰ পিছত যিজন মূল ব্যক্তি আমি অৱগত হৈছোঁ, আলোক ত্ৰিপাঠী বুলি যিজন মূল ব্যক্তি, সেই ব্যক্তিজনৰ ওপৰত কিন্তু এতিয়ালৈকে বিহিত ব্যৱস্থা আৰক্ষী প্ৰশাসনে লোৱা নাই। যিজন আলোক ত্ৰিপাঠী তেওঁ কাবাডী সন্থাৰ সম্পাদক, অসমৰ সমান্তৰালকৈ বিধায়ক বিজয় গুপ্তাৰ একেবাৰে সৌহাৰ্দস্বৰূপ ঘনিষ্ঠ। নাই চাওক, প্ৰথম কথা যে এই আলোক ত্ৰিপাঠী বুলি কোৱা ব্যক্তিজন অসমৰ কাবাডী এছ'চিয়েশ্যনৰ সম্পাদক কেনেকৈ হ'ল? এই আলোক ত্ৰিপাঠী অসমৰ কি হয়? তেওঁ এই আলোক ত্ৰিপাঠী অসমৰ প্ৰতি অৱদান কি আছে? তেওঁ কেনেকৈ অসমৰ কাবাডী সন্থাৰ সম্পাদক হ'ব পাৰিলে? প্ৰথম প্ৰশ্ন সেয়া আপোনালোকৰ নেতাসকলৰ, আমাৰ যিসকল নেতা আমি নিৰ্বাচিত কৰি পঠাইছোঁ, এই নেতাসকলৰ ভুলৰ বাবে আজি হৈছে। কিন্তু আপোনালোকৰ ভুলৰ বাবে আলোক ত্ৰিপাঠী কিয় আপোনালোকে কাবাডী সন্থা এছ'চিয়েশ্যনৰ সভাপতি পাতিলে? আৰু আমি বাৰম্বাৰ কৈছিলোঁ যে আমি এই বিজেপি শাসিত চৰকাৰৰ সভাপতিজনক কৈছিলোঁ আপোনালোকে বিজয় গুপ্তাৰ যি প্ৰাৰ্থিত্ব দিছে প্ৰাৰ্থিত্ব আপোনালোকে প্ৰত্যাহাৰ কৰক। আজি এমাহ নহওঁতে এই গুৱাহাটীৰ নিচিনা মাজমজিয়াত কিয় অসমীয়াক মাৰ খাব লগা হ'ল? তাকো গাঞ্জা বেপাৰী সপক্ষত গৈছে আলোক ত্ৰিপাঠী। গাঞ্জা বেপাৰীৰ সপক্ষত গৈ এজন সাংবাদিকক, অসমীয়া সাংবাদিকক মাৰপিট কৰিছে, অসমীয়া মানুহক মাৰপিট কৰিছে। কাৰ ভুলৰ বাবে হৈছে? কেৱল মাত্ৰ আপোনালোকৰ লোৱা ভুল সিদ্ধান্তৰ বাবে আজি অসমত অসমীয়া ভগনীয়া হৈছে, অসমত অসমীয়া মাৰ খাবলগীয়া হৈছে। কথা স্পষ্ট, আমি কেতিয়াও সহ্য নকৰিম। সমগ্ৰ অসম কিন্তু আমি স্তব্ধ কৰি দিম যদি আলোক ত্ৰিপাঠীক যদি আপোনালোকে এৰেষ্ট নকৰে। আপোনালোকে মানুহ এৰেষ্ট কৰিবলৈ আপোনালোকে দিল্লীলৈকে আপোনালোকে প্ৰশাসন পঠাব পাৰে, এই আলোক ত্ৰিপাঠীক আপোনালোকে কিয় এৰেষ্ট কৰিব পৰা নাই? আজি আমি কিন্তু ক্ষুভিত কিন্তু, আৰু সমগ্ৰ অসমত প্ৰতিবাদ হ'ব। আজি আৰম্ভণি হয় এটা বিহাৰীয়ে, কেইজনমান বিহাৰী কালপিতে বিজয় গুপ্তাৰ দালাল, সেই নিৰ্বাচন বিজয় গুপ্তাক যথেষ্ট সহায় কৰিছে। দালালকেইটাই ইমান সাহস পাইছে, এজন খিলঞ্জীয়া অসমীয়া মানুহক হাত দিছে, লগতে সংবাদ মাধ্যমৰ কৰ্মীকো হাত দিছে, অপদস্থ কৰিছে, লগতে আৰক্ষী বিষয়াক অপদস্থ কৰিছে। আজি সাহস ক'ত পালে এওঁলোকে? বিহাৰী আজি গুৱাহাটীৰ মাজত খিলঞ্জীয়া মানুহক অপদস্থ কৰাৰ এই বিহাৰী কালপিতে সাহস ক'ত পালে? সাহসটো পাইছে বিজেপিৰ MLA কাৰণে। বিজেপিৰ যি বিধায়ক বিজয় গুপ্তা নিৰ্বাচিত হৈছে, ভাবিছে বিজয় গুপ্তাৰ হাতখন আছে, যাৰ কাৰণে আমি ইহঁতক একো কৰিব নোৱাৰোঁ। তেওঁলোকে অসমীয়াৰ পাৱাৰ দেখা আজি চাইছে, সকলো মানুহে ওলাইছে। জাতীয় যুৱ ছাত্ৰ পৰিষদ, টাইম ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, আমি সকলোৱে একগোট হৈ ওলাইছোঁ। আৰু আগন্তুক দিনত যদি অতি সোনকালে এই কালপিতক যদি এৰেষ্ট কৰা নাযায়, অতি সোনকালে গোটেই অসমৰ যি জাতীয় সংগঠন আছে সকলোৱে ওলাব লাগে। আৰু আমি আহ্বান জনাইছোঁ আমাৰ সংবাদ মাধ্যমৰ পৰা, যে আমাৰ যি পিতৃ সংগঠন বুলি কওঁ অসম ছাত্ৰ সন্থা, তেওঁলোক ওলাই আহক। আৰু এই কালপিতে যাতে এই চাইলে যাতে কাণত ধৰি আমাক ক্ষমা খুজিব লাগিব, অসমীয়া যদি ক্ষমা খুজিব লাগিব, আৰক্ষী বিষয়াক ক্ষমা খুজিব লাগিব, সংবাদ মাধ্যমক ক্ষমা খুজিব লাগিব। অকল এৰেষ্ট কৰিলে নহ'ব, সি ক্ষমা খুজিব লাগিব, কাণত ধৰি ক্ষমা খুজিব লাগিব। তেতিয়াহে আমাৰ যি আন্দোলন চলিছে, এই যে আমাৰ প্ৰতিবাদ চলিছে, তেতিয়া আমি স্তব্ধ কৰিম। নহ'লে কোনো ধৰণৰ প্ৰতিবাদ স্তব্ধ নহয়। আজি অলপৰ কাৰণে আমি বিৰতি লৈছোঁ, আকৌ আবেলিলৈ আমি আহিম। যদি আবেলি যদি এৰেষ্ট কৰা নাযায়, আকৌ আবেলি আমি আকৌ ইয়াত আমি দেখা হ'ব, আমাক সকলোকে দেখা হ'ব। নিশ্চিতভাৱে এনেধৰণে আচলতে প্ৰত্যেকটো সংগঠনে আৰ্য নগৰৰ সেই যিটো ঘটনা, সেই ঘটনাত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে এটাই দাবী কৰিছে যে কালিৰ দিনটোত আচলতে যিসকল লোক সন্মুখৰ পৰা সেই যিটো আক্ৰমণৰ ঘটনা, সেই আক্ৰমণৰ ঘটনাটো সন্মুখৰ পৰা যিসকলে নেতৃত্ব দিছিল, সেইসকলক আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। তাৰে ইতিমধ্যে দাবী জনাইছে প্ৰত্যেকটো সংগঠনে।